যোগীঘোপাৰ কাবাইতাৰী মাদ্ৰাছখন ভাঙা সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক আমিনুল ইছলামে কয়, কংগ্ৰেছে ইছ্যু ভিত্তিত ৰাজনীতি কৰে। আমি পিছদিনাখন কাবাইতাৰী আহিছোঁ। সংসদৰ মজিয়াত আমিহে উত্থাপন কৰিছোঁ। মাদ্ৰাছা ভাঙা প্ৰসংগ আমি ৰাইজৰ সৈতে আছিলোঁ। ৰকিবুল হুছেইনে কংগ্ৰেছৰ বিয়াগুম নেতা, তেওঁতো অহা নাছিল। কংগ্ৰেছে মাদ্ৰাছাৰ কথা কৈ ৰাজনীতি কৰিব বিচাৰিছে। ৰিপৰ্ট ফাষ্ট নিউজ। ভাই ইস্যু পলিটিক্সৰ কাৰণে কৰে, তেখেতসকলক দেখা নাই। আমিতো গ্ৰাউণ্ডত আহিছোঁ, চিফ মিনিষ্টাৰত বহিছোঁ, তেখেতসকলে এতিয়া চিফ মিনিষ্টাৰে এইটো কৰি দিয়া নাই বা আমি এইটো কৰিব বিচাৰিছোঁ, নিজে হ'লেও কৰিব বিচাৰিছোঁ। তেখেতসকলতো আমি দেখা নাই। কিন্তু কংগ্ৰেছৰ বিধায়ক আমাৰ ৰকিবুল হুছেইনটো মানে মাইনৰিটি বিয়াগম নেতা, এদিনতো কাবাইতে দেখা নাই। কিন্তু আমিতো পিছদিনাখন ইয়াত উপস্থিত হৈছোঁ। আমিতো ৰাইজৰ লগত আছিলোঁ, ৰাইজৰ এই ইস্যু লৈ মুখ্যমন্ত্ৰীৰ লগত বহিছোঁ, ৰাজ্যপালৰ লগত বহিছোঁ। এইবিলাক আমিতো সচ্ছাৰ হৈ আছোঁ। পাৰ্লামেণ্টত এইটো আমি বক্তব্য ৰাখিছোঁ, তেখেতেও ৰখা নাই। তেখেতসকলে ৰাইজক এইবিলাক কথা কৈ ভোটৰ কাৰণে ব্যৱস্থা কৰিছে, বাকী কথা। আমাদের ইফতারি প্রোগ্রামকে আজকে কবুল করেন।